আমাৰ এই ৰাস্তাটো আজি প্ৰায় 30-35 বছৰ ধৰি একে অৱস্থাতে আছে। ইয়াত বোকা মাটি গছকি প্ৰতিজন মহিলা ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী সকলোৱে মানে অহা যোৱা কৰোতে মানে অৱস্থা নাইকিয়া হৈছে। আৰু কি কম, অখিল গগৈ ডাঙৰীয়াটো এই ৰাস্তাটোত ভৰি নিদিলেই। আৰু এইবাৰ কিন্তু আমি চিধা কথা ভোট বৰ্জন কৰিছো। তাৰ আগত যদি তেখেতে ৰাস্তা বনাই নিদিয়ে, আমাৰ এই আইলা হাবি এই যিসকল গাঁওবাসী আছে তেওঁলোকে কোনেও কাকো এটাও ভোট নিদিয়ে। এইটো একদম চাফা চাফি কথা। যদি তেওঁলোকে এই ৰাস্তাটো আমাৰ এইকেইদিনত ইলেকশ্যনৰ আগত বনাই দিব পাৰে, তেতিয়াহে আমি ভোট দিবলৈ যাম। কথা সিমানে, আৰু একো ক'বলগীয়া নাই। ইমান কষ্ট হৈ গ'ল। আৰু এইটো আমি আইলা হাবি গাঁৱৰ ভটিয়াপাৰৰ পৰা এইটো যোনটো ৰাস্তা আইলামুখলৈ আহিছে, এইটো নেশ্যনেল হাইৱেৰ পৰা মাত্ৰ প্ৰায় 4 কিলোমিটাৰ ৰাস্তা, যোনটো আজি 30-35 বছৰ ধৰি কোনো বৰমূৰীয়া চকুত বিধায়ক মন্ত্ৰী কোনো গাঁও পঞ্চায়ত কাৰো চকুত পোৱা নাই। ইয়াৰ আটাইতকৈ দুখ লগা কথাটো এইটো যে ৰাস্তাটো আমাৰ যিহেতু হাইৱে লগৰ ৰাস্তা, যিহেতু এইটো অটল বিহাৰী বাজপেয়ীৰ দিনৰ এটা চেংচন যে নেশ্যনেল হাইৱেৰ লগত যিমান ৰাস্তা থাকিব সকলো ৰাস্তাকে পকী হ'ব। গাঁও আপুনি কাষতে চাব পাৰে যে বাঁহৰ তলৰ ৰাস্তা আপোনাৰ একদম আমগুৰি সমষ্টিত আপোনাৰ পকা ৰাস্তা, কিন্তু আমাৰ এইটো ইমান মানুহ আছে, দৈনিক 100 মানুহ, 1000 মানুহ, 1500 মানুহ, 1200 মানুহ দিনটো ৰাস্তাত অহা যোৱা কৰে, কিন্তু শিলগুটি এটা আপুনি ঠায়ে বিচাৰি নাপায় কোনো ঠাইত। আমি এটাই সিদ্ধান্ত ৰাইজে মিলি লৈছো যে আমি কোনো ধৰণৰ ভোট আমি প্ৰদান নকৰো, পঞ্চায়তে হওক 26 চনৰ ইলেকশ্যনে হওক। আমি কোনো ধৰণৰ এইটো ভোট বৰ্জন কৰিছো, একদম শেষ সিদ্ধান্ত। যেতিয়ালৈকে ৰাস্তা কাম আমাৰ ইয়াতে আৰম্ভ নহয়, এইটো নহয় যে কেইটামান শিলগুটি কেইটামান দি পঞ্চায়তৰ আগত আমাক যে আপোনাক কৰি দিম বুলি কয়, সেই লালসা নহব। একদম লাগিব মানে লাগিব, একদম সম্পূৰ্ণ কাম ঠিকমতে হ'ব লাগিব। তাৰপিছত আমি ইলেকশ্যনৰ কথা চিন্তা কৰিম। মূল দাবী মাত্ৰ আমাৰ এটাই, ৰাস্তা লাগে, আমাক আৰু একো নালাগে, বেলেগ একো নালাগে আমাক। এইবোৰ কোনো আৰু ঠগ প্ৰবঞ্চনা বহুত শুনিলো আমি, 35 বছৰ 30 বছৰ আমি এইখিনি পায়ে আছো। মিছা প্ৰতিশ্ৰুতি, আমাৰ প্ৰতিশ্ৰুতি নালাগে, কাম লাগে। আৰু এইটো আমাৰ যিহেতু ৰাইজৰ চবৰে দাবী ৰাস্তাটো কথা লৈ পেলাই, আৰু এইটো আমি প্ৰাপ্য হয় আমাৰ। আমি কাকো এইটো ক্ষমা খোজা নাই, ভিক্ষা খোজা নাই যে আমাক ৰাস্তাটো দিয়ক। আমাৰ অধিকাৰ আমি বিচাৰিছো, আমাক অধিকাৰ দিবই লাগিব ৰাইজ।